এই যে মই এতিয়া আপোনালোকৰ আগত কথা কৈ আছো, এই কথাটো বহুতৰ কাৰণে এটা সমালোচনাৰ বিষয় হ'ব পাৰে, বহুতে বেয়া পাব পাৰে। কিন্তু কালিলৈ যদি মই আপোনালোকৰ মাজত নাথাকো, তেতিয়া হয়তো মোৰ এই কথাটোকে আপোনালোকে ভাল দৃষ্টিৰে চাব বা শলাগ ল'ব। চাওকচোন, ভাবি চাওকচোন, আমি জীৱনত এনেকুৱা কিমান কাম কৰি আহিছোঁ, কিমানজন মানুহক আমি জীৱিত অৱস্থাত তেওঁৰ কথা কামৰ স্বীকৃতি দিছোঁ। সাধাৰণতে আমাৰ এজন মানুহক জীৱিত কালত স্বীকৃতি দিবলৈ সদায়ে থাকি যায়, কিন্তু মানুহজন এই পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱাৰ লগে লগে আমি তেওঁৰ গুণ বখানি তত নাপাওঁ। মানুহজন তেতিয়া 101টা গুণৰ অধিকাৰী হৈ পৰে। সেই মানুহজনতকৈ যেন আৰু ভাল মানুহ কোনো নাই, আমি তেওঁক তেনেকুৱা এটা পৰ্যায়লৈ লৈ যাওঁ। অথচ জীৱিত কালত সেই মানুহজনে কৰা ভাল কথা কামৰ আমি কেতিয়াও স্বীকৃতি দিব নিবিচাৰোঁ বা শলাগ ল'ব নিবিচাৰোঁ। আৰু যদি আমি মানুহজনক জীৱিত অৱস্থাতে সেই স্বীকৃতি দিলোহেঁতেন, কথা কামৰ শলাগ ল'লোহেঁতেন, তেতিয়াহ'লে মানুহজনে হয়তো আৰু 10টা কাম কৰিবৰ কাৰণে উৎসাহ পালেহেঁতেন। গতিকে মানুহ এজন এই পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱাৰ আগতেই তেওঁৰ কথা কামৰ শলাগ ল'বলৈ আমি সকলোৱে চেষ্টা কৰা উচিত।